নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যিসকল ছাত্ৰ-ছাত্ৰী 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবলৈ সাজু হৈছে। আজি সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ অসমীয়া সাহিত্যৰ পৰা। আজি তোমালোকক যেইকেইটা কুৱেশ্যন মই কৈ যাম, সেইকেইটা কুৱেশ্যন তোমালোকে ভালদৰে চাই যাবা, মনোযোগেৰে চাই যাবা আৰু ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। যেইকেইটা কুৱেশ্যন কৈ যাম, সেইকেইটা কুৱেশ্যন 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত তোমালোকক 100% কমন পৰিব। আজি আমি লৈ আহিছোঁ তোমালোকৰ ওচৰত বৰগীত, যিটো প্ৰথম পাৰ্ট আছে সেইটো লৈ আহিছোঁ বৰগীত। ইয়াত প্ৰথমতে তোমালোকৰ এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আছে, যিটো কুৱেশ্যন তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহি থাকে। সেইটো কুৱেশ্যন হ'ল বৰগীতটো কাৰ ৰচনা? শ্ৰী মাধৱদেৱৰ ৰচনা। উত্তৰটো ইয়াতে আছে। আৰু বৰগীতটো কি ৰাগত বন্ধ আছে? বসন্ত ৰাগত বন্ধ আছে। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইকেইটা কুৱেশ্যন তোমালোকে মনোযোগেৰে চাই যাবা আৰু সেইকেইটা কুৱেশ্যন তোমালোকৰ মেট্ৰিক পৰীক্ষা 2026 বৰ্ষত 100% কমন থাকিব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা, মনোযোগেৰে চাই যাবা আৰু কুৱেশ্যনবিলাক ইয়াত আছে। পৃষ্ঠা নম্বৰ 2। পৃষ্ঠা নম্বৰ 2ত আছে তোমালোকৰ 5 মাৰ্কৰ কাৰণে এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, যিটো কুৱেশ্যন তোমালোকৰ 100% কমন থাকিব 2026 মেট্ৰিক পৰীক্ষাত। তোমালোকে চোৱা, ইয়াত কবিৰ পৰিচয় দিয়া আছে, শ্ৰী মাধৱদেৱৰ পৰিচয়। তোমালোকে এইখিনি কুৱেশ্যন ইয়াতে দিয়া আছে আৰু উত্তৰটো ইয়াতে দিয়া আছে। তোমালোকে উত্তৰটো ভালদৰে চাই ল'বা আৰু শিকি ল'বা। এইটো কুৱেশ্যন তোমালোকৰ আহি থাকে 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিব। তোমালোকে ইয়াৰ পৰা কেইটামান তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যন দেখাই যাম, সেইকেইটা কুৱেশ্যন তোমালোকে ভালদৰে চাই যাবা। ইয়াত মই কুৱেশ্যনবিলাক কৈ যাম, তোমালোকে মনোযোগেৰে শুনি যাবা। ইয়াত চোৱা, বৰজলী ভাষা 4 মাৰ্কৰ কাৰণে আহি থাকে, বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে এইটো শিকি ল'বা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। পাছত আছে তোমালোকৰ 1 মাৰ্কৰ কেইটামান কুৱেশ্যন। ইয়াৰ পৰা 1ৰ পৰা 4 প্ৰশ্নৰ উত্তৰ দিয়া। ইয়াৰ পৰা ক নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, এইটো শিকি ল'বা, আহি থাকে মেট্ৰিক পৰীক্ষাত। পাছত দি আছে পৃষ্ঠা নম্বৰ 4। ইয়াৰ পৰা শিকিবা খ, অংগ, পদঞ্চ আৰু 2ৰ পৰা শিকিবা বৰগীতটিৰ মূল ভাৱ লিখা, বহুত ইম্পৰ্টেণ্ট হয়। পাছত শিকিবা তোমালোকে ব্যাখ্যা কৰা। ইয়াৰ পৰা শিকিবা ক, বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। পাছত দি আছে তোমালোকৰ ইয়াত 6 নম্বৰ কুৱেশ্যনটো, বৰগীতৰ 4টা লক্ষণ বিষয়ে লিখা, বহুত ইম্পৰ্টেণ্ট হয়। এই পৃষ্ঠাৰ পৰা আৰু এই পাঠটোৰ পৰা তোমালোকে এইকেইটা কুৱেশ্যন শিকিবা। এইকেইটা কুৱেশ্যনৰ বাহিৰে কুৱেশ্যন নাহে। এইকেইটা কুৱেশ্যন তোমালোকৰ 100% কমন থাকিব 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এইকেইটা কুৱেশ্যন মনোযোগেৰে শিকি যাবা আৰু এইকেইটা কুৱেশ্যন তোমালোকৰ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিব। ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো চাই যদি ভাল পাইছে, তেনেহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'কেইটা শ্বেয়াৰ কৰি দিবা বন্ধু-বান্ধৱীৰ সৈতে। ধন্যবাদ।